নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 12 বিদ্যুৎ পাঠটোৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী সমূহৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে খুব ভালদৰে মনোযোগেৰে শিকিবলৈ আৰু শুনিবলৈ চেষ্টা কৰিবা তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা বৈদ্যুতিক বৰ্তনী যি আমি যেতিয়া তোমালোকক মই এই পাঠৰ অন্তৰ্ভুক্ত যি কন্টেন্টখিনি পঢ়াইছিলো তেতিয়া তোমালোকক মই বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ দেখুৱাইছিলো হয় নহয় চোৱা এতিয়া সুধিছে এটা বৈদ্যুতিক বৰ্তনী বুলিলেনো কি বুজা যায় বিদ্যুৎ প্ৰবাহৰ সোঁত বব পৰা বন্ধ পথকে কি বুলি কোৱা হয় বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় বৈদ্যুতিক বৰ্তনী এটা কি থাকিব সুইচ থাকিব এটা এমিটাৰ থাকিব পাৰে এটা ভল্টমিটাৰ থাকিব পাৰে ৰুট থাকিব পাৰে হয়নে নহয় ব্যাটাৰি থাকিব হয়নে নহয় এই সকলোবিলাক লগ হৈ পেলাই কি হয় এটা বৈদ্যুতিক বৰ্তনী গঠিত হয় গতিকে বিদ্যুৎ প্ৰবাহৰ সোঁত বব পৰা বন্ধ পথক য'ত নিৰৱচ্ছিন্নভাৱে কি হয় প্ৰবাহ বব পাৰে বিদ্যুৎ প্ৰবাহৰ সোঁত বব পাৰে নিৰৱচ্ছিন্নভাৱে য'ত প্ৰবাহ বব পাৰে তেনেকুৱা এটা বন্ধ পথকে কি বুলি কোৱা হয় বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া তাৰ মানে ইয়াত তোমালোকক সুধিছে বিদ্যুৎ প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া চাও হা বিদ্যুৎ প্ৰবাহৰ SI একক হল এম্পিয়াৰ দেখিছা বিদ্যুৎ প্ৰবাহৰ SI এককৰ নাম কি ছাত্ৰ ছাত্ৰীসকল বিদ্যুৎ প্ৰবাহৰ SI এককৰ নাম হৈছে এম্পিয়াৰ হয় নে নহয় চোৱা ইয়াক আমি এই দি পেলাই বুজাও চোৱা এই দি পেলাই বুজোৱা হয় এম্পিয়াৰ ধৰা যদি কোনো এটা বৰ্তনীৰ মাজেৰে যদি 5 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে তেনেহলে আমি কেনেকৈ লিখিম জানানে 5 এম্পিয়াৰ এনেদৰে ঠিক আছে চোৱা কোনো এক পৰিবাহীৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয় কোনো এক পৰিবাহীৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয় যদিহে পৰিবাহীৰ কোনো অংশৰে 1 সেকেন্ডত 1 কুলম আধান প্ৰবাহিত হয় যদিহে 1 সেকেন্ডত পৰিবাহীৰ কোনো অংশৰ মাজেৰে যদি 1 সেকেন্ডত 1 কুলম আধান যদি প্ৰবাহিত হয় তেনেহলে তাক আমি কি বুলি কম 1 এম্পিয়াৰ প্ৰবাহ বুলি কম এতিয়া গতিকে আমি এটা সূত্ৰ পাইছো 1 এম্পিয়াৰ 1 এম্পিয়াৰ ইকুৱেল কিমান পাবা 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড 1 এম্পিয়াৰ ইকুৱেল 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড সো 1 কুলম ইয়াত আমি এনেদৰে কি লিখিব পাৰো 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড গতিকে 1 কুলম 1 c by 1 s দেখিছানে 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড সো বিদ্যুৎ প্ৰবাহৰ SI একক হল এম্পিয়াৰ গতিকে বিদ্যুৎ প্ৰবাহৰ SI একক তোমালোকে মনত ৰাখিবা বিদ্যুৎ প্ৰবাহৰ SI একক হল 1 এম্পিয়াৰ বা এম্পিয়াৰ ঠিক আছে সো 1 কুলম আধান হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা ইলেক্ট্ৰনৰ আধান আমি এই মানটো জানো 1.6 into 10 to the power minus 19 কুলম এতিয়া Q ইকুৱেল কি হ'ব জানানে IC Q ইকুৱেল কি হয় IC 1 কুলম ধৰা Q ইকুৱেল 1 কুলম ইলেক্ট্ৰনৰ সংখ্যা n ইকুৱেল আমি কি কৰিম জানানে Q আমি ইলেক্ট্ৰনৰ সংখ্যাৰে কি কৰিম হৰণ কৰিম দেখিছা Q ইকুৱেল 1 কুলম হৈছে আমাক কিমানৰ আধানৰ মান উলিয়াব দিছে 1 কুলম আধানৰ মান উলিয়াব দিছে গতিকে Q ইকুৱেল 1 কুলম গতিকে আমি Q ৰ ঠাইত কিমান পাতিলো 1 কুলম পাতিলো এতিয়া 1.6 into 10 to the power minus 19 এৰে যদি আমি হৰণ কৰো তেনেহলে আমি মানটো কিমান পাম 6.25 into 10 to the power 18 পিছৰ প্ৰশ্ন চোৱা পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম কি জানানে সঁজুলি এটাৰ নাম হ'ব ব্যাটাৰি দুই বা ততোধিক কোষেৰে নিৰ্মিত কি হ'ব ব্যাটাৰি চোৱা দেখিছানে ইয়াৰ উত্তৰটো কি হ'ব বিদ্যুৎ কোষ বা ব্যাটাৰি ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভোল্ট বুলি ক'লে কি বুজায় দুটা বিন্দুৰ মাজৰ বিভৱভেদ যদি আমি 1 ভোল্ট বুলি কওঁ তেনেহলে তাক আমি কি বুজি পাওঁ তাৰ দ্বাৰা দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভোল্ট মানে এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ 1 কুলম আধান স্থানান্তৰ কৰোতে দেখিছানে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ কিমান কুলম আধান 1 কুলম
আধান দেখিছানে দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভোল্ট মানে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম আধান স্থানান্তৰ কৰোতে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম আধান স্থানান্তৰ কৰোতে আমি কিমান পৰিমাণৰ কাৰ্য কৰিব লগা হয় চোৱা 1 কুলম আধান স্থানান্তৰ কৰোতে 1 জুল পৰিমাণৰ কাৰ্য কৰিব লগা হয় দেখিছানে দুটা বিন্দুৰ মাজেৰে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম আধান আমি যদি পৰিবহন কৰো তেতিয়া আমি কিমান পৰিমাণৰ কাৰ্য কৰিব লগা হয় 1 জুল কাৰ্য কৰিব লগা হয় গতিকে সেই কাৰ্যৰ পৰিমাণকে কি বুলি কোৱা হৈছে 1 ভোল্ট বুলি কোৱা হৈছে 1 ভোল্ট ইকুৱেল 1 জুল ডিভাইডেড বাই 1 কুলম দেখিছানে 1 ভোল্ট ইকুৱেল 1 জুল ডিভাইডেড বাই 1 কুলম divided by 1 কুলম গটিকে 1 জুল আমি কুলমটো কি বুলি পাতিব পাৰো ইনভার্স হিচাপেও দেখুৱাব পাৰো 1 জুল কুলমটো আমি কেনেকৈ দেখাব পাৰো 1 জুল বাই 1 কুলম তাৰ মানে 1 জুল পাৰ কুলম ইনভার্স হিচাপে আমি দেখাব পাৰো ইয়াৰ পিছৰ প্ৰশ্ন চোৱা 6 ভোল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয় 6 ভোল্ট বেটাৰী এটাৰ মাজেৰে আধানৰ পৰিমাণ কিমান 1 কুলম আৰু ব্যাটাৰীৰ পৰিমাণ বিভৱ পাৰ্থক্য কিমান দিয়া হৈছে 6 ভোল্ট গতিকে বিদ্যুৎ শক্তি সমান কিমান হ'ব v * q গতিকে 6 * 1 গতিকে কাৰ্য কিমান হ'ব বিদ্যুৎ শক্তি যি কাৰ্যৰ পৰিমাণ হ'ব 6 জুল এতিয়া পিছৰ প্ৰশ্ন চোৱা পৰিবাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে কোনো এডাল পৰিবাহীৰ মাজেৰে যেতিয়া কি হয় কাৰেন্ট প্ৰবাহিত হয় তেতিয়া তাতে কি সৃষ্টি হয় ৰোধৰ সৃষ্টি হয় গতিকে এই পৰিবাহী ৰোধ কেনেকুৱা কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব পৰিবাহী ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰিব পৰিবাহীডাল কিমাননো দীঘল বা পৰিবাহীডালৰ এৰিয়া প্ৰস্থছেদনো কেনেকুৱা হয় প্ৰস্থছেদৰ ওপৰত নিৰ্ভৰ কৰিব বা পৰিবাহীডাল কি পদাৰ্থৰে নিৰ্মিত কৰা হয় পৰিবাহীডাল কি পদাৰ্থৰ দ্বাৰা গঠন কৰা হৈছে কপাৰ হয়নে কপাৰ বা তামৰ হয়নে এলুমিনিয়ামৰ হয়নে ৰূপৰ হয় কিহৰ হয় গতিকে পৰিবাহীডালৰ পদাৰ্থটোৰ কি পদাৰ্থৰে নিৰ্মিত সেই প্ৰকাৰৰ ওপৰতো কি কৰিব নিৰ্ভৰ কৰিব এতিয়া চোৱা পৰিবাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহীৰ দৈৰ্ঘ্য গতিকে পৰিবাহীৰ দৈৰ্ঘ্যৰ ওপৰত কি হৈ যায় জানানে সমানুপাতিক হয় ঠিক আছে পৰিবাহীৰ প্ৰস্থছেদৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে জানা ব্যস্তানুপাতিক হয় তাৰ মানে প্ৰস্থছেদ যদি বাঢ়ি যায় পৰিবাহীৰ ৰোধ কি হৈ যাব কমি যাব আৰু প্ৰস্থছেদ যদি কি হৈ যায় প্ৰস্থছেদ যদি বাঢ়ি যায় পৰিবাহীৰ ৰোধ কি হৈ যাব কমি যাব আকৌ প্ৰস্থছেদ যদি ধৰা কমি গৈছে তেতিয়া পৰিবাহীৰ ৰোধ কি হৈ যাব বাঢ়ি যাব কাৰণ পৰিবাহীৰ ৰোধ প্ৰস্থছেদৰ লগত কেনেকুৱাভাৱে জড়িত হৈ আছে জানানে ব্যস্ত সমানুপাতিক পিছত চোৱা পৰিবাহীৰ উষ্ণতা পৰিবাহীডালৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আকৌ পৰিবাহীডালৰ কি পদাৰ্থৰে নিৰ্মিত পৰিবাহীডালৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে গতিকে তোমালোকে মনত ৰাখিবা পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহীৰ ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহীডালৰ দৈৰ্ঘ্যৰ সমানুপাতিক r proportional to l পৰিবাহীডালৰ দৈৰ্ঘ্যৰ সমানুপাতিক পৰিবাহীডালৰ প্ৰস্থছেদৰ কি হয় ব্যস্তানুপাতিক হয় তাৰ মানে প্ৰস্থছেদ বাঢ়িলে পৰিবাহীৰ ৰোধ কমি যাব আৰু পৰিবাহীৰ ৰোধ যদি প্ৰস্থছেদ কি হৈ যায় কমি যায় তেতিয়া পৰিবাহীৰ ৰোধ কি হৈ যাব বাঢ়ি যাব তো পৰিবাহীৰ উষ্ণতা আৰু পৰিবাহীডালৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয় আৰু কিয় কোনডাল শকত তাৰডালত সোনকালে প্ৰবাহ চালিত হ'ব বেছি প্ৰবাহ নে ক্ষীণ তাৰডালত বেছি প্ৰবাহ চালিত হ'ব চোৱা একে পদাৰ্থৰে গঠিত ক্ষীণ পৰিবাহী এডালতকৈ শকত পৰিবাহী এডালৰ মাজেৰে প্ৰবাহ সহজে পাৰ হৈ যাব পাৰে দেখিছানে শকত পৰিবাহী তাৰডালৰ মাজেৰে সহজে প্ৰবাহ পাৰ হৈ যাব পাৰে ইয়াৰ প্ৰস্থছেদৰ কালি এৰ ব্যস্ত সমানুপাতিক দেখিছানে ব্যস্ত সমানুপাতিক অৰ্থাৎ r ব্যস্ত সমানুপাতিক দেখিছানে 1/a যেহেতু শকত তাৰৰ প্ৰস্থছেদৰ কালি ক্ষীণ দেখিছানে শকত তাৰৰ প্ৰস্থছেদৰ কালি ক্ষীণ তাৰতকৈ কি হয় বেছি হয় ঠিক আছে শকত তাৰৰ প্ৰস্থছেদৰ কালি ক্ষীণ তাৰতকৈ কি হ'ব শকত তাৰৰ ক্ষেত্ৰত a বেছি হ'ব এৰিয়াটো বেছি হ'ব গতিকে ৰোধৰ মান কি হৈ যাব ৰোধৰ মান তেতিয়া কমি যাব গতিকে ইয়াৰ ৰোধ কম হ'ব দেখিছানে শকত তাৰডালৰ ক্ষেত্ৰত ৰোধৰ মান কি হৈ যাব কমি যাব কাৰণ ইয়াৰ প্ৰস্থছেদটো বেছি ইয়াৰ মাজেৰে প্ৰবাহ সহজে পাৰ হৈ যাব পাৰে
গতিকে তোমালোকৰ ধৰা 5-6 জন এটা ৰাস্তাৰ মাজেৰে গৈ আছা সৰু ৰাস্তাৰ মাজেৰে তোমালোকে আৰামতে যাব পাৰা কিন্তু সেই ৰাস্তাটোত যদি গাড়ীৰ সংখ্যা বাঢ়ি গ'ল মানুহৰ সংখ্যা বাঢ়ি গ'ল বিভিন্ন তেতিয়া তোমালোকে তাত বেছি বাধা পাবা নে নাই তেনেকুৱা ধৰণৰ কথা ৰোড যিমানে বেছি হ'ব সিমানে কি হ'ব তোমালোকৰ ৰাস্তাটো তোমালোকৰ কাৰণে তেতিয়া কি হৈ পৰিব সৰু হৈ পৰিব গতিকে সকল তাৰৰ ক্ষেত্ৰত কি হয় প্ৰস্থছেদটো বেছি গতিকে ৰোড কম গতিকে তাৰ মাজেৰে প্ৰবাহ কি হ'ব বেছিকৈ চালিত হ'ব পিছৰ প্ৰশ্ন চোৱা ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ ইয়াৰ মাজেৰে যেতিয়া প্ৰবাহ চালিত হ'ব তেতিয়া কি পৰিৱৰ্তন হ'ব চোৱা ওমৰ সূত্ৰ মতে V = IR আমি ওমৰ সূত্ৰ জানো V = IR গতিকে V = IR পৰা আমি কি উলিয়াব পাৰো I = V/R য'ত V কি বুজোৱা হয় বিভৱভেদ R কি বুজোৱা হয় ৰোধ আৰু I মানে কি প্ৰবাহ যদি V = V/2 হয় R ৰ মান স্থিৰ হৈ থাকিব V ৰ মান কি হ'ব আধালৈ হ্ৰাস কৰা হয় হয়নে নহয় তোমালোকে কোৱেশ্চনটো চাই লোৱা দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে বিভৱভেদ যদি আমি কি হলে কমাও আধালৈ কমাও V যদি আমি কি কৰো V/2 কৰো দেখিছানে V/2 কৰো আৰু R ৰ মান কি হৈ থাকিব স্থিৰ হৈ থাকিব তেতিয়া নতুন প্ৰবাহ কি হ'ব জানানে I = V/R গতিকে V টো তেতিয়া কি হৈ যাব আধালৈ কমাইছে গতিকে কি হৈ যাব V/2 হৈ যাব গতিকে V/2 / কি হৈ যাব R হৈ যাব দেখিছানে হেতুকে ইয়াত পাতা হৈছে গতিকে হাফ আৰু কি হৈ গল V/R আকৌ V/R মানেনো কি V/R মানে হৈছে I গতিকে V/R ৰ হলনি আমি কি পাতি দিব পাৰো I পাতি দিব পাৰো গতিকে প্ৰবাহৰ মান কি হৈ যাব অৰ্ধেক হ'ব যেটো প্ৰবাহ পোৱা যাব তাৰ মান কি হৈ যাব অৰ্ধেক মানে প্ৰবাহৰ মান আধালৈ হ্ৰাস পাব যদি V ৰ মান হ্ৰাস কৰা হয় তেতিয়া প্ৰবাহৰ মানো কি হ'ব আধালৈ হ্ৰাস পাব পিছৰ প্ৰশ্ন চোৱা পাওৰতি হেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ পৰিৱৰ্তে সংকৰ ধাতুৰে গঢ়া হয়নো কিয় এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কিয় সংকৰ ধাতুৰে গঢ়া হয় কাৰণটো কি জানানে বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধ কি হয় বেছি হয় সংকৰ ধাতু মানে কি এটা বা ধাতু বা দুই বা ততোধিক ধাতু নাইবা এটা অধাতুৰ যি সমসত্ব মিশ্ৰণ হয় তাকে কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় গতিকে এই বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধ সদায় বেছি হয় আৰু সংকৰ ধাতুৰ কি হয় উচ্চ উষ্ণতাটো সহজে জাৰণ নঘটে দেখিছানে উচ্চ উষ্ণতাটো সংকৰ ধাতুৰ সহজে জাৰণ প্ৰক্ৰিয়া সংঘটিত নহয় চোৱা অত্যাধিক তাপত সংকৰ ধাতুৰ কি নহয় অত্যাধিক তাপতো সংকৰ ধাতুৰ জাৰণ প্ৰক্ৰিয়া সংঘটিত নহয় গতিকে পাওৰতি হেকা বৈদ্যুতিক সঁজুলি আদি এনেকুৱা যন্ত্ৰবিলাকত কি কৰা হয় বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ পৰিৱৰ্তে সংকৰ ধাতুৰে নিৰ্মিত কৰা হয় পিছৰ প্ৰশ্ন চোৱা তালিকা 12.2 দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া লু আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী লু আৰু পাৰাৰ ভিতৰত কোনটো ভাল অধিক পৰিবাহী জানানে লু আৰু পাৰা যদি আমি কম্পেয়াৰ কৰো তেনেহলে লু হৈছে ভাল পৰিবাহী কাৰণটো কি জানানে লু পাৰাতকৈ ভাল পৰিবাহী কাৰণ লুৰ ৰোধকতা চোৱা লুৰ ৰোধকতা কি হয় পাৰাৰ ৰোধকতাতকৈ কম হয় যি তোমালোকৰ কিতাপত এখন তালিকা দিয়া আছে নহয় সেই তালিকাখনৰ পৰা আমি ৰোধকতাৰ মানবিলাক মুখস্থ কৰি ৰাখিব নালাগে আমি সেই তালিকাখন চাই পেলাই আমি ক'ব পাৰো চোৱা গতিকে লু পাৰাতকৈ ভাল পৰিবাহী কাৰণ লুৰ ৰোধকতা কিমান দিয়া আছে ৰ 10.0 * 10⁻18 ওহম মিটাৰ পাৰাৰ ৰোধকতাতকৈ 94.0 * 10⁻18 ওহম মিটাৰ কম পিছৰ প্ৰশ্ন চোৱা কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী সুধিছে চোৱা ৰূপ আটাইতকৈ ভাল পৰিবাহী কাৰণ ইয়াৰ ৰোধকতা আটাইতকৈ কম দেখিছেনে আমি সেই তালিকাখন যদি আমি চাও তেতিয়া আমি তাৰ পৰা দেখিম যে ৰোধকতাৰ মানসমূহৰ পৰা ৰূপ আটাইতকৈ ভাল পৰিবাহী কাৰণ কিয় জানানে কাৰণ ৰূপৰ ৰোধকতা আটাইতকৈ কম আৰু ৰূপৰ আপেক্ষিক ৰোধ কিমান হয় 1.60 * 10⁻8 ওহম মিটাৰ পিছৰ প্ৰশ্ন চোৱা প্ৰতিটোৰে 2 ভল্টকৈ তিনিটা কোষৰ এটা বেটাৰী এটা 5 ওহমৰ ৰোধক এটা 8 ওহমৰ ৰোধক আৰু এটা 12 ওহমৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰিব দিছে গতিকে আমি এটা বৰ্তনীৰ কিমান ৰোধ লব দিছে 5 ওহম 8 ওহম 12 ওহম দেখিছানে লৈ পেলাই আমি কি কৰিম এটা
বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ আঁকিব দিছে প্ৰতিটোৰে 2 ভল্ট বেটাৰী হয়নে নহয় 2 ভল্ট লৈ পেলাই এটা কি আঁকিব দিছে নক্সা আঁকিব দিছে প্ৰতিটোৰে 2 ভল্ট কৈ তিনিটা কোষৰ এটা বেটাৰী কেটা কোষৰ তিনিটা কোষৰ এটা বেটাৰী লৈ পেলাই আমাক এটোৱে হ'ব কি হ'ব এটা বৈদ্যুতিক বৰ্তনীৰ নক্সা বৈদ্যুতিক বৰ্তনীৰ এটা নক্সা ঠিকে আছে ছাত্ৰ-ছাত্ৰী সকল এতিয়া চোৱা পিছৰ প্ৰশ্ন ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে হে একেই যি তোমালোকে যি বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ দেখা পালা হে একেকেইটা ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা যদি আমি এমিটাৰ সংযোগ কৰো আৰু এটা যদি আমি 12 ওম ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ জুখিবৰ কাৰণে আমি বিভৱ ভেদ জুখিবৰ কাৰণে কি ভল্টমিটাৰ সংযোগ কৰো আৰু বিদ্যুৎ প্ৰবাহ জুখিবৰ কাৰণে আমি এমিটাৰ যোগ কৰো হয়নে নহয় গতিকে জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি এক নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ'ব গতিকে সোৱা চিত্ৰটো তোমালোকে আমি 12 ওম ৰোধকত এটা কি সংযোগ কৰিছো এটো হৈছে কি এটো হৈছে ভল্টমিটাৰ বৰ্তনীটো আমি পুনৰ কি কৰিছো অংকন কৰিছো এটো আমি কি কৰিছো ভল্টমিটাৰ সংযোগ কৰিছো আৰু এটো কি আৰু এইটো হৈছে এমিটাৰ হয়নে নহয় আৰু এয়া হৈছে বেটাৰী এয়া হৈছে সুইচ গতিকে এনেদৰে আমি কি কৰিব লাগিব বৈদ্যুতিক বৰ্তনীটো সম্পূৰ্ণ কৰিব লাগিব পিছত চোৱা মুঠ ৰোধ উলিয়াব দিছে আমাক চোৱা 5 ওম 8 ওম 12 ওম গতিকে মুঠ ৰোধ আমাৰ কিমান ওলাইছে 25 ওম ওলাইছে আৰু ভি ইকুৱেল কিমান 6 ভল্ট কাৰণ আমি কেনেকে লৈছো তিনিটা কোষৰ বেটাৰী কিমান ভল্ট কে লৈছো 2 ভল্ট কে লৈছো হয়নে নহয় চোৱা 2 ভল্ট কে লৈছো গতিকে মুঠ ভল্ট আমাৰ কাৰণে কিমান হৈছে 6 ভল্ট গতিকে I equal V by R এটো কিহৰ সূত্ৰ ওমৰ সূত্ৰৰ পৰা আমি যেহেতু V equal IR গতিকে আমি ধুনিয়াকে I equal কি পাতিব পাৰো V by R পাতিব পাৰো V আমি কি মান পাতিলো V আমি 6 ভল্ট পাতিলো দেখিছানে আৰু R ৰ মান কিমান পাতিলো 25 পাতিলো তেতিয়া আমি 25 এ 6ক আমি ডিভাইড কৰিম তেতিয়া আমি কিমান পাম মানটো 0.24 এম্পিয়াৰ পাম এম্পিয়াৰ কিয় কাৰণ বিদ্যুৎ প্ৰবাহৰ এসআই একক হৈছে এম্পিয়াৰ তাৰ পিছত চোৱা আমি এমিটাৰৰ পাঠ কিমান পালো 0.24 এম্পিয়াৰ এবাৰ আমি চাম ভল্টমিটাৰৰ পাঠ আমি কেনেকৈ উলিয়ালো V ইকুৱেল IR V ইকুৱেল টু IR টু কিহৰ সূত্ৰ V ইকুৱেল IR টু হৈছে ওমৰ সূত্ৰ গতিকে I ৰ মান আমি পাতি দিলো 0.24 পাইছো আৰু R ৰ মান ৰোধৰ মান কিমান 12 ওম ৰোধকৰ লগত আমাৰ কি কৰা হৈছে ভল্টমিটাৰ সংযোগ কৰা হৈছে গতিকে 12 ৰে যেতিয়া আমি মাল্টিপ্লাই কৰো তেতিয়া আমি আনসাৰটো কিমান পাই যাম 2.88 ভল্ট এতিয়া পিছৰ প্ৰশ্ন চোৱা নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা 1 ওম আৰু 10 টু দি পাৱাৰ 6 ওম 1 ওম 10 কিউব আৰু 10 টু দি পাৱাৰ 6 ওম প্ৰথমে আমি চাও আহা 1 ওম আৰু 10 টু দি পাৱাৰ 6 ওম সোয়া আমি কি উলিয়াইছো ইয়াৰ পৰা যেতিয়া আমি মান উলিয়াম হয়নে নহয় 1 by r ইকুৱেল কি পাতিছো 1 by 1 plus 1 by 10 to the power 6 এখিনি আমি যেতিয়া সৰল কৰো 10 to the power 6 plus 1 গতিকে আকৌ যেতিয়া আমি ইয়াৰ পৰা আমি কি কৰিলো r ৰ মান উলুটাই দিলো 1 by r টো আমি কি কৰি দিলো প্ৰতিক্ৰম কৰি দিলো গতিকে 10 to the power 6 টো কি হৈ গল ওপৰত গল 10 to the power 6 plus 1 টো তললৈ আহিলে গতিকে আমি এইখিনি আমি যদি মান উলাও প্ৰায় কিমান মান পাম জানানে 0.99 প্ৰায় 1 ওম যেহেতু সমান্তৰাল সংযোজন সংঘটিত হৈছে গতিকে আমাৰ ৰোধৰ মানটো আমি কিমান পাম জানানে যেটো আটাইতকৈ সৰু ৰোধ হয় সৰু ৰোধটো কিমান আছিল সো 1 ওম আৰু 10 টু দি পাৱাৰ 6 ওম গতিকে সৰু ৰোধটোতকৈ আমি সদায় কি পাও সৰু ৰোধটোতকৈ আমি সদায় কম পাও গতিকে চোৱা আমি প্ৰায় 1 ওমৰ সমান আমি কি লাভ কৰিম ৰোধ লাভ কৰিম আকৌ চোৱা 1 ওম 10 কিউব ওম আৰু 10 টু দি পাৱাৰ 6 ওম লৈ পেলাই যেতিয়া আমি মান উলিয়াও তেতিয়া আমি কি পাম 0.99 আৰু জি 1 ওমৰ সমান গতিকে আমাৰ ৰোধ তিনিটা আছিল 1 ওম 10 কিউব আৰু 10 টু দি পাৱাৰ 6 ওম গতিকে যেটো আমি ৰোধ পাম প্ৰায় 1 ওমতকৈ অলপমান কি হ'ব ডাঙৰ হ'ব এতিয়া ইয়াৰ পিছৰ প্ৰশ্ন চোৱা 100 ওমৰ এটা বৈদ্যুতিক বাল্ব 50 ওমৰ এটা পাউৰুটি হেকা সজুলি আৰু 500 ওম ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 ভল্ট উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে সংযোজনটো সমান্তৰাল যদি এটা বৈদ্যুতিক ইস্ত্ৰী একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি আন দিনতাই লোৱাৰ সমান প্ৰবাহ লয় তেন্তে ইস্ত্ৰীটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব
চোৱা ৰোধৰ মান কিমান দিয়া আছে R1 ইকুৱেল 100 ওম 50 ওম আৰু 500 ওম ৰোধৰ এটা পানী ফিল্টাৰ চোৱা R1 দিয়া আছে 100 R2 50 R3 হৈছে 500 আৰু ভল্টৰ মান কিমান দিয়া হৈছে 220 ভল্ট এতিয়া যেহেতু আমাৰ সংযোজনটো কেনেকুৱা বুলি কৈছে আমাক সংযোজনটো কৈছে সমান্তৰালভাৱে সংযোগ কৰা হৈছে গতিকে আমি ইয়াতে সমান্তৰাল সংযোজনৰ সূত্ৰ আমি কি কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব শ্ৰেণীবদ্ধ প্ৰয়োগ কৰিলে নহব যেহেতু সংযোজনটো সমান্তৰাল 1/r ইকুৱেল 1/r1 + 1/r2 + 1/r3 গতিকে আমি যেতিয়া মানখিনি পাতি দিম তেতিয়া আমি কিমান পালো 1/r ইকুৱেল 16/500 তাৰ পিছত আমি কি কৰিব পাৰো r সমান 500 ডিভাইডেড বাই 16 হয় নহয় আমি 1/r টো কি কৰি দিম উলুটাই দিম তাৰ পিছত চোৱা আমি মান উলিয়ালে কিমান পাম 31.25 ওম এতিয়া বিদ্যুৎ প্ৰবাহৰ পৰিমাণ I ইকুৱেল এটো বিদ্যুৎ প্ৰবাহৰ পৰিমাণ আমি কিমান পাম I ইকুৱেল V/R গতিকে ভিৰ মান দিয়া আছিল 220 ভল্ট 220 আৰু আমি R ৰ মান পালো 31.25 ওম গতিকে আমি যেতিয়া মান উলিয়াম কিমান পাম 7.04 এম্পিয়াৰ চোৱা যেহেতু বৈদ্যুতিক ইস্ত্ৰিটো একে উৎস 220 ভল্টৰ লগত সংযোগ কৰা হৈছে ইয়াৰ মাজেদিও বাকি সঁজুলি কেইটাৰ দৰে কিমান হ'ব I ইকুৱেল 7.04 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব আৰু ইয়াৰ ৰোধ হ'ব R ইকুৱেল 31.25 ওম পিছৰ প্ৰশ্ন চোৱা এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধানো সংঘটিত হয় শ্ৰেণীবদ্ধ সজ্জাতকৈ সমান্তৰাল সজ্জাৰ সুবিধাবিলাকনো কি কি চোৱা বিভিন্ন ৰোধযুক্ত বিভিন্ন বৈদ্যুতিক সঁজুলি কাম কৰিবৰ বাবে বিভিন্ন পৰিমাণৰ প্ৰবাহৰ প্ৰয়োজন হয় সমান্তৰাল বৰ্তনীয়ে প্ৰবাহক ভাগ কৰি বেলেগ বেলেগ সঁজুলিৰ মাজেৰে ৰোধ অনুযায়ী বেলেগ বেলেগ প্ৰবাহ পঠিয়ায় হয় নহয় যিটো শ্ৰেণীবদ্ধ বৰ্তনীৰ ক্ষেত্ৰত সম্ভৱ নহয় শ্ৰেণীবদ্ধ বৰ্তনীত বৈদ্যুতিক সঁজুলিৰ ৰোধ বিভিন্ন হলেও সকলোবোৰ সঁজুলিৰ মাজেৰে সমপৰিমাণৰ প্ৰবাহ চালিত হয় গতিকে আমি সমান্তৰালভাৱে সংযোগ কৰিলেহে আমাৰ ঘৰত এতিয়া কেতিয়াবা কি হ'ল আমাৰ টিভি চাব মন গ'ল যদি আমি শ্ৰেণীবদ্ধ সংযোগ কৰো টিভি ফ্ৰিজ ধৰা এসি ফেন আদি সকলোবিলাক ধৰা আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছো তেতিয়া আমাৰ টিভি চাব মন গ'ল টিভি চাবৰ মন যোৱাৰ লগে লগে ধৰা গিজাৰটো বাথৰুমৰ গিজাৰটো অন হৈ গ'ল এসি অন হৈ গ'ল সকলোবিলাক অন হৈ গ'ল তেনেকুৱা হলে আমাৰ কিমান অসুবিধাৰ সৃষ্টি হ'ব কিন্তু যদি আমি প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ সুইচ ব্যৱহাৰ কৰো তেনেহলে আমাৰ যেতিয়া যি মন যায় আমি সেই হিচাপে কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো যেহেতু বিভিন্ন ৰোধযুক্ত বিভিন্ন বৈদ্যুতিক সঁজুলিক কাম কৰিবৰ বাবে কি কৰা হয় কাম কৰিবৰ বাবে বিভিন্ন পৰিমাণৰ প্ৰবাহৰ প্ৰয়োজন হয় প্ৰত্যেকটো সঁজুলিৰ কাৰণে প্ৰবাহৰ পৰিমাণ বেলেগ বেলেগ হয় সমান্তৰাল বৰ্তনীয়ে প্ৰবাহক কি কৰে ভাগ কৰে সমান্তৰাল বৰ্তনীয়ে প্ৰবাহক ভাগ কৰি বেলেগ বেলেগ সঁজুলিৰ মাজেৰে ৰোধ অনুযায়ী বেলেগ বেলেগ প্ৰবাহক পঠিয়ায় দেখিছানে যিটো বৈদ্যুতিক সঁজুলিৰ কাৰণে যি পৰিমাণৰ প্ৰবাহৰ প্ৰয়োজন সেই পৰিমাণৰ প্ৰবাহে পঠিয়ায় আকৌ চোৱা বৈদ্যুতিক সঁজুলিবোৰ সমান্তৰাল বৰ্তনীত সংযোগ কৰিলে তাৰ কোনো এবিধ সঁজুলি বেয়া হলেও বাকিবোৰে কাম কৰি থাকিব পাৰে কাৰণ সিহঁতৰ প্ৰত্যেকৰে সুইচ বেলেগ বেলেগ হয় গতিকে কোনো এবিধ সঁজুলি যদি বেয়াও হৈ গৈছে তেনেহলে বাকিবোৰ সঁজুলিয়ে কি কৰিব কাম কৰি থাকিব পাৰে যেটো শ্ৰেণীবদ্ধ বৰ্তনীত সম্ভৱ নহয় শ্ৰেণীবদ্ধ বৰ্তনীত কোনো এবিধ সঁজুলি বেয়া হোৱাৰ লগে লগে বৰ্তনীটো ভংগ হয় আৰু আন সঁজুলিবোৰেও কি কৰিব হয় আন সঁজুলিবোৰেও তেতিয়া কাম কৰিব নোৱাৰা হয় কাৰণ প্ৰত্যেকৰ মাজেৰে কি হয় সমান প্ৰবাহ চালিত হয় পিছৰ প্ৰশ্ন চোৱা 2 ওম 3 ওম আৰু 6 ওমৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 4 ওম আৰু 1 ওম পোৱা যাব দেখিছেনে R1 2 ওম R2 3 ওম R3 কিমান দিয়া আছে 6 ওম সমতুল্য ৰোধ 4 ওম পাবলৈ হলে ইয়াক আমি শ্ৰেণীবদ্ধ সংজ্ঞাত কি কৰিব লাগিব সংযোগ কৰিব লাগিব R ইকুৱেল R1 প্লাস R2 R3 ডিভাইডেড বাই R2 প্লাস R3 আমি এই গোটেইখিনি যদি মান উলিয়াও তেনেহলে আমি কিমান পাম তেনেহলে আমি পাম 4 ওম যি 4 ওম ৰোধ ইয়াৰ পিছত চোৱা সমান্তৰালভাৱে সংযোগ কৰিব লাগিব দেখিছানে আমি 1 ওম পাবলৈ হলে 1/r ইকুৱেল 1/r1 প্লাস 1/r2 প্লাস 1/r3 আমাক কিমান দিয়া আছে 2 ওম 3 ওম আৰু
6 ওম গতিকে আমাক কিমান ওম পাব লাগিব বুলি কৈছে 1 ওম গতিকে আমি সমান্তৰাল সংযোজন কৰিব লাগিব দেখিছানে 6/6 গতিকে আমি কিমান পালো r ইকুৱেল 1 ওম ইয়াৰ পিছৰ প্ৰশ্ন চোৱা 4 ওম 8 ওম 12 ওম আৰু 24 ওম ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব গতিকে আমাক ৰোধৰ মান কিমান দিয়া আছে 4 8 12 আৰু 24 গতিকে আমি যেতিয়া শ্ৰেণীবদ্ধভাৱে সংযোগ কৰো তেতিয়া আমি কি পাম সৰ্বোচ্চ ৰোধ পাম গতিকে 4 + 8 + 12 + 24 আমি কিমান পাম 48 ওম হয়নে নহয় 48 ওম কাৰণ শ্ৰেণীবদ্ধ সজ্জাত কি কৰা হয় r = r1 + r2 + r3 + r4 আমি r1 + r2 + r3 + r4 কৰিলে আমি কিমান পাম 48 ওম পাম এতিয়া আমি যদি সৰ্বনিম্ন হবলৈ আমি কেনেকৈ সংযোগ কৰিব লাগিব সৰ্বনিম্ন হবলৈ হলে সৰ্বনিম্ন ৰোধ পাবলৈ হলে আমি সমান্তৰালভাৱে সংযোগ কৰিব লাগিব গতিকে সমান্তৰাল সংযোজনৰ সূত্ৰ হৈছে 1/rp আমি এটো rs পাতিব পাৰো r সিৰিয়েল শ্ৰেণীবদ্ধভাৱে সংযোগ আৰু rp r প্যাৰালেলি গতিকে আমি p পাতিব পাৰো 1/rp = 1/r1 + 1/r2 + 1/r3 + 1/r4 হয়নে সো 1/4 + 1/8 + 1/12 1/26 আমি এলচিএম ললে কিমান পালো 24 গতিকে আমি এই গুটি মান কিটা যেতিয়া আমি সৰল কৰো তেতিয়া আমি কি পাম 12/24 এতিয়া 1/r যেতিয়া আমি 1/r টো কি কৰি দিলো r দিলো তেতিয়া আকৌ কি হ'ব আমি 1/r ইকুৱেল কি কৰিলো 12/24 গতিকে আমি 1/r টো উল্টাই দিলো r হৈ গল ঠিক এইফালে হৈ গল 24/12 গতিকে 12 24 হৰণ কৰিলে কিমান হ'ব r ইকুৱেল কিমান পালো আমি r ইকুৱেল 2 ওম দেখিছানে সৰ্বনিম্ন হবলৈ হলে আমি কেনেকৈ সংযোজন কৰিব লাগিব আমি সমান্তৰাল সংযোজন কৰিব লাগিব এবাৰ চোৱা বৈদ্যুতিক হিটাৰৰ পিছৰ প্ৰশ্ন বৈদ্যুতিক হিটাৰ তাপ উপাদানডাল দীপ্ত হয় কিন্তু সংযোগী তাৰবোৰ এনে নহয় কিয় উত্তৰটো চোৱা হিটাৰৰ কুণ্ডলীৰ তাৰবোৰৰ ৰোধ বেছি কিন্তু সংযোগী তাৰৰ ৰোধ কম দেখিছা হিটাৰৰ যি কুণ্ডলী যি পাক পাক খাই থকা তাৰবিলাক কুণ্ডলীৰ যি পকুৱা তার হে হিটাৰৰ কুণ্ডলীৰ তাৰবিলাকৰ কি হয় ৰোধ বেছি হয় কিন্তু সংযোগী তাৰৰ ৰোধ কি হয় কম হয় সো তাপ ৰোধৰ সমানুপাতিক হয়নে নহয় তাপ সদায় ৰোধৰ সমানুপাতিক আমাৰ এটা সূত্ৰ আছিল h সমান কি হয় i² r/t তাৰ মানে তাপ সদায় ৰোধৰ কি হয় সমানুপাতিক হয় তাপ সদায় ৰোধৰ সমানুপাতিক হয় গতিকে বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল দীপ্ত কিন্তু সংযোগী তাৰৰ কি হয় সংযোগী তাৰৰ নহয় গতিকে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা 9600 কুলম আধান 1 ঘণ্টাত 50 ভল্ট বিভৱ ভেদৰ মাজেৰে সঞ্চালিত হলে উৎপাদিত তাপৰ পৰিমাণ উলিওৱা চোৱা আমাৰ আধানৰ মান কিমান দিয়া আছে 9600 কুলম আৰু ভল্ট দিয়া আছে 50 ভল্ট টাইম কিমান দিয়া আছে 1 আৱাৰ গতিকে 1 আৱাৰ ইকুৱেল কিমান 3600 সেকেন্ড হয়নে নহয় 1 ঘণ্টাত কি হয় 60 মিনিট হয় গতিকে 1 মিনিটত কিমান হয় 60 সেকেন্ড গতিকে 60 মিনিটত কিমান হ'ব 60 * 60 গতিকে কিমান পালো 3600 সেকেন্ড এতিয়া উৎপাদিত তাপ h ইকুৱেল টু কি হয় VIT হয় হয়নে নহয় সো VH ইকুৱেল VIT আকৌ আমি জানো I ইকুৱেল কি হয় I ইকুৱেল হয় Q/T গতিকে আমি এখিনতে কি পাতি দিলো I হলনি আমি কি পাতিলো Q/T এতিয়া T আৰু T কি হৈ গল ক্যান্সেল গল গতিকে কি থাকিলে h ইকুৱেল কি থাকিলে h ইকুৱেল থাকিলে VQ ভিৰ মান আমাক কিমান দিয়া আছিল ভিৰ মান আমাক দিয়া আছিল 50 ভল্ট গতিকে ভিৰ হলনি আমি 50 পাতিলো ইনটু আৰু কিউৰ মান কিমান দিয়া আছে 9600 কুলম হয়নে নহয় সো গতিকে 50 * 9600 কুলম আমি কিমান পালো 480000 জুল যেহেতু আমি কি কৰো ইয়াক আমি উৎপাদিত কাৰ্যৰ পৰিমাণ আমি জুল এককত প্ৰকাশ কৰো ইয়াৰ পিছৰ প্ৰশ্ন চোৱা 20 ওম ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰীয়ে 5 এম্পিয়াৰ প্ৰবাহ লয় 30 সেকেন্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা চোৱা r মান কিমান দিয়া আছে 20 ওম ৰোধৰ আৰু i মান কিমান দিয়া আছে 5 এম্পিয়াৰ টাইমৰ
কিমান দিয়া আছে টাইম 30 সেকেন্ড সো উৎপাদিত তাপৰ পৰিমাণ হৈছে সূত্ৰ H ইকুৱেল I স্কয়াৰ RT I স্কয়াৰ আমি গতিকে I এর মান কিমান দিয়া আছে 5 এম্পিয়াৰ দিয়া আছে I ঠাইত আমি কিমান পাতিলো 5 স্কয়াৰ ইনটু ৰুট দিয়া আছে 20 ওম আৰু টাইম দিয়া আছে 30 সেকেন্ড গতিকে আনসাৰটো আমি কিমান পালো 15000 জুল গতিকে এটোৱে হৈছে উৎপাদিত তাপৰ পৰিমাণ পিছৰ প্ৰশ্ন চোৱা এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে বৈদ্যুতিক ক্ষমতাই প্ৰবাহে কৰা বৈদ্যুতিক শক্তিৰ খৰচৰ হাৰ নিৰ্ণয় কৰে দেখিছানে বৈদ্যুতিক ক্ষমতাইহে প্ৰবাহে কৰা বৈদ্যুতিক শক্তিৰ খৰচৰ হাৰ নিৰ্ণয় কৰে পিছৰ প্ৰশ্ন চোৱা এটা বৈদ্যুতিক মটৰে 220 ভোল্ট লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয় মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তিৰ পৰিমাণ উলিওৱা চোৱা I দিয়া আছে 5 এম্পিয়াৰ ভোল্ট দিয়া আছে 220 ভোল্ট টাইম দিয়া আছে 2 আৱাৰ গতিকে 1 আৱাৰত কিমান হয় 3600 সেকেন্ড হয় 2 আৱাৰত কিমান হ'ব 7200 সেকেন্ড আমি 2 ৰে 3600 সেকেন্ডক কি কৰিব লাগিব মাল্টিপ্লাই পূৰণ কৰিব লাগিব তাৰ পিছত চোৱা ক্ষমতা ইকুৱেল P ইকুৱেল কি হয় P ইকুৱেল হৈছে VI গতিকে V আমাক কিমান দিয়া আছে 220 ভোল্ট দিয়া আছে আৰু I এর মান কিমান দিয়া আছে 5 এম্পিয়াৰ দিয়া আছে গতিকে আমি যেহেতু ভিৰ মান জানো ভল্টৰ মান জানো আৰু আমি বিভৱভেদ জানো এম্পিয়াৰ প্ৰবাহৰ মান দিয়া আছে গতিকে আমি ধুনিয়াকে কিহৰ মান উলিয়াব পাৰো ক্ষমতাৰ মান উলিয়াব পাৰো P ইকুৱেল VI সূত্ৰৰ পৰা গতিকে আমি দুইটা মাল্টিপ্লাই কৰিলে কিমান পাম 1100 ওয়াট ক্ষমতাৰ SI একক কি হয় ওয়াট হয় তাৰ পিছত চোৱা বৈদ্যুতিক শক্তি ইকুৱেল P ইনটু T গতিকে আমি এই যি ক্ষমতাৰ মান পালো তাৰ লগত আমি 2 ঘণ্টাত কিমান সেকেন্ড 7200 সেকেন্ড গতিকে তাৰ লগত আমি ধুনিয়াকে মাল্টিপ্লাই কৰিলে কি পাই যাম 7920000 জুল গতিকে এটো তোমালোকে এনেকেও পাতিব পাৰা 792 ইনটু 10 টু দি পাৱাৰ 4 জুল এনেকেও উত্তৰ পাতিব পাৰা বা দশমিক দি পেলাই 7.92 ইনটু 10 টু দি পাৱাৰ 6 জুল গতিকে ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো তোমালোকে এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলীসমূহ ধুনিয়াকে আয়ত্ত কৰিব পাৰিছা ঘৰত বহিত একদম লিখি লিখি প্ৰেক্টিছ কৰিবা এই অংকসমূহ প্ৰেক্টিছ কৰিবা নিজে লিখিব লাগিব কৰিব লাগিব তেতিয়াহে তোমালোকে ভালদৰে শিকিব পাৰিবা পৰীক্ষাটো কৰিব পাৰিবা গতিকে আজিলৈ আহিছো ঘৰত ভালদৰে থাকা ভালদৰে ধুনিয়াকে পঢ়া-শুনা কৰি থাকিবা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লবা আজিলৈ আহিছো ধন্যবাদ